নমস্কাৰ বন্ধুসকল, আহি গলো নতুন এটা ভিডিঅ'লৈ। এই ভিডিঅ'টো ডিছকাছ কৰিম DLED ফাৰ্ষ্ট ছেমৰ পেপাৰ 1ৰ সামাজিকীকৰণত সমনীয়াৰ প্ৰভাৱৰ ওপৰত, অৰ্থাৎ পিয়াৰ ইনফ্লুৱেঞ্চ ইন ছ'চিয়েলাইজেশ্যন। শিশুৰ সামাজিকীকৰণত সমনীয়াসমূহৰ গুৰুত্ব অত্যাধিক। শিশুৱে প্ৰায় 5-6 বছৰ বয়সৰ পৰাই পৰিয়ালৰ পৰা লাহে লাহে লগৰ সমনীয়াৰ মাজলৈ ওলাই আহে। বহু সময়ত পৰিয়ালৰ বাহিৰত কেৱল সমনীয়াৰ লগতে শিশুৱে সময় কটাবলৈ ভাল পায়। সমনীয়াসমূহৰ লগত শিশুৱে মুক্ত মনেৰে কথা-বাৰ্তা, আলাপ আলোচনা, হাঁহি ফূৰ্তি কৰি মনৰ ভাৱ প্ৰকাশ কৰে। তদুপৰি সহায়, সহযোগ, প্ৰতিযোগিতা আদি গুণবোৰৰো মুক্ত বিকাশ ঘটে সমনীয়াৰ মাজতে। একেলগে খেলা-ধূলা, গান, নাচ, অভিনয়, সাধু কোৱা ইত্যাদিবোৰ কৰাৰ ফলত শিশুৰ ব্যক্তিত্বই গঢ় লৈ উঠে। সৎ আচৰণ, পৰিষ্কাৰ পৰিচ্ছন্নতা আদিৰ বিষয়েও শিশুৱে সমনীয়াৰ পৰা অনুকৰণ কৰিবলৈ সুবিধা পায়। তদুপৰি পঢ়া শুনা কৰা, জ্ঞান আয়ত্ত আদিৰ ক্ষেত্ৰতো এজনে আনজনক সহায় কৰা, প্ৰেৰণা দিয়া দেখা যায়। সমনীয়াসকল বিভিন্ন ধৰণৰ পৰিয়ালৰ পৰিৱেশত ডাঙৰ দীঘল হয়, সেইবাবে তেওঁলোকৰ প্ৰকৃতিবোৰ সকলোৰে একে নহয়। সুস্থ সবল পৰিৱেশৰ পৰিয়ালত ডাঙৰ দীঘল হোৱা শিশুৰ পৰা অন্য শিশুৱে বহুতো কথাই শিকিবলৈ সুবিধা পায়। অৱশ্যে বহু শিশুৱে অসৎ আচৰণ, অসৎ বাক্য আৰু কাৰ্য কৰা দেখা যায়। সেয়ে শিশুসকল যাতে তেনে সংগত নচলে তাৰ প্ৰতি অভিভাৱকসকলে সচেতন হ'ব লাগে। এই এছাইনমেণ্টটোত সামাজিকীকৰণত সমনীয়াৰ প্ৰভাৱত বন্ধুত্ব, লিংগ, প্ৰতিযোগিতা, সহযোগিতা, সংঘৰ্ষৰ কথা ইয়াত উল্লেখ কৰা হৈছে। আমি ক'ব পাৰোঁ যে সমনীয়াৰ প্ৰভাৱ শিশুৰ বিকাশৰ এক গতিশীল আৰু অবিচ্ছেদ্য উপাদান। ই সামাজিক, আৱেগিক আৰু জ্ঞানমূলক দিশসমূহক গঢ় দিয়ে। সমনীয়াৰ ইতিবাচক পাৰস্পৰিক ক্ৰিয়াই গুৰুত্বপূৰ্ণ জীৱন দক্ষতা আহৰণত অৰিহণা যোগায়, আনহাতে নেতিবাচক প্ৰভাৱে প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব পাৰে। সমনীয়াৰ সম্পৰ্কৰ তাৎপৰ্য স্বীকাৰ কৰি সহায়ক পৰিৱেশ গঢ়ি তোলাটোৱে শিশুৰ সামগ্ৰিক বিকাশৰ ওপৰত সমনীয়াৰ প্ৰভাৱৰ ইতিবাচক প্ৰভাৱ সৰ্বাধিক কৰিব পাৰে। গতিকে যদিহে ভিডিঅ'টো চাই ভাল পালে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবৰ বাবে।